নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামৰ কাৰণে এখন নতুন নটিচ আহিলে। তো এই নটিচখন আপোনালোকে চাব পাৰে, এডুকেশ্যনেল নটিচ ইলিজিবিলিটি পাৰ্চেণ্টাইল অফ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম। তো আপোনালোকে গভৰ্ণমেণ্ট কলেজত এপ্লাই কৰিবৰ কাৰণে বা প্ৰাইভেট কলেজত এপ্লাই কৰিবৰ কাৰণে মিনিমাম কিমান মাৰ্ক লাগিব সেইটোৰ কাৰণে আহিছে। তো কিমান মাৰ্ক পালে আপোনালোকে এপ্লাই কৰিব পাৰিব, তো সেইটো দিছে। তো আমি এই ভিডিঅ'টোত ইয়াৰ ওপৰত সম্পূৰ্ণ ডিটেইলছত জানিম। আৰু এই নটিচখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোক ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তো তাতে গৈ কিনে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এই পষ্টটোৰ লিংক দিয়া আছে, এই পষ্টটোৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব, তাৰপিছত ইয়াতে কুইক লিংক এটা অপশ্যন আছে। কুইক লিংকত আপোনালোকে ফাৰ্মাচী এণ্ট্ৰেন্স ৰিজাল্টটো চাব পাৰিব। নেক্সট ইলিজিবিলিটি মাৰ্ক, তো ইয়াতে ক্লিক কৰিলে আপোনালোকে PDF-টো ডাউনলোড কৰিব পাৰিব। তো ইজিলি আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো ডাউনলোড কৰাৰ পিছত PDF-টো আহি যাব। তো ৰিজাল্টটো অলৰেডি ঘোষণা হৈ গ'ল, তো সেইটো ইয়াতে কৈছে। তো আপোনালোকে যদি ৰিজাল্টটো চোৱা নাই তেনেহ'লে কেনেকৈ চাব পাৰিব, আমাৰ ৱেবছাইটত দিয়া আছে আৰু ভিডিঅ' দি আছে, চাই ল'ব পাৰিব। তো ডেট অফ কাউন্সেলিং ফৰ এডমিশ্যন শ্বেল বি নটিফাইড বাই দ্য কনচাৰ্ণ অথৰিটিজ, মানে DMEৰ ফালৰ পৰা ইয়াৰে কাউন্সেলিং ডেটবিলাক ঘোষণা কৰি দিব। তো আপোনালোকে যদি আমাৰ প্ৰিমিয়াম হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব বিচাৰে তেনেহ'লে জইন হৈ ল'ব পাৰিব। তো ভিডিঅ'ৰ আগৰ ফালে ইয়াৰ কথা ক'ম বাৰু। তো এতিয়া এইখিনি চাই লওঁ। তো এইখিনি আপোনালোকে চাব পাৰে, ফৰ অল কেটেগৰিজ অফ কেণ্ডিডেট অফ গভাৰ্ণমেণ্ট চিট, গভাৰ্ণমেণ্টত পাবৰ কাৰণে এইখিনি ইলিজিবিলিটি মাৰ্ক। তো এইখিনি মাৰ্কটো আনৰিজাৰ্ভৰ বা EWSৰ কাৰণে 35 মাৰ্ক দিছে। তো বহুতে সুধি আছে যে এই যিখিনি মাৰ্ক দিছে, এই মাৰ্কখিনি পালে আপোনালোকে গভাৰ্ণমেণ্টত চিট পাব নেকি? তো তেনেকুৱা কথা নহয়। এই মাৰ্কখিনি হৈছে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন মাৰ্ক। তো এইখিনি পালে আপোনালোকে কোৱালিফাইড হৈছে এণ্ট্ৰেন্স এক্সামটোত, কিন্তু চিট পোৱা নহয়। তো চিট পাবৰ কাৰণে আমি এক্সপেক্টেড ভিডিঅ' কাট অফ বনাই থৈ দিছোঁ, চাব পাৰিব। তো চিট পাবৰ কাৰণে অলপমান মাৰ্ক বেছি লাগিব, কাৰণ চিট কম আছে। তো এইখিনি ডিব্ৰুগড় ইউনিভাৰ্চিটিত এপ্লাই চলি আছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিত এইখিনি মাৰ্ক থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো কেতিয়াবা কাউন্সেলিঙত কি হয়, অল কেণ্ডিডেট বুলি মাতি দিয়ে। তো অল কেণ্ডিডেট বুলি মাতি দিলে তো এইখিনি মাৰ্ক থকাৰ ওপৰখিনি যাব পাৰিব। তো এইখিনি মাৰ্ক থকা আপোনালোকে চিট পোৱা নহয়, এইখিনি মাৰ্ক থাকিলে যে চিট পাব সেনেকুৱা কথা নহয়। এইখিনি মাৰ্ক থাকিলে আপোনালোক ইলিজিবলে হ'ব। বাকী আপোনালোকে বুজি পালে বাৰু। বাকী চাই ল'লে, আনৰিজাৰ্ভ EWSৰ কাৰণে 35 মাৰ্কছ মিনিমাম কোৱালিফিকেশ্যন। নেক্সট হৈছে SC ST OBC NCL বা MOBCৰ কাৰণে 33। তাৰপিছত ফিজিকেল হেণ্ডিকেপ বা দিব্যাংগৰ কাৰণে 33 মাৰ্ক। এতিয়া বহুতে প্ৰাইভেটত এডমিশ্যন ল'ব বিচাৰে। তো প্ৰাইভেটত এডমিশ্যন ল'ব বিচাৰিলেও আপোনালোকে 28, 30 সেনেকুৱা মাৰ্ক পালে প্ৰাইভেটত এডমিশ্যন ল'ব নোৱাৰিব। তো প্ৰাইভেটত এডমিশ্যন ল'বৰ কাৰণে ইয়াতে মাৰ্কখিনি তেওঁলোকে দি দিছে। তো আপোনালোকে যদি প্ৰাইভেটত এডমিশ্যন ল'ব খোজে তেনেহ'লে 50% মেনেজমেণ্ট কোটা। তো এইখিনি গোটেইখিনি প্ৰাইভেটে হয়, ৰেষ্ট কোটাটো প্ৰাইভেটে হয়, এইটোও প্ৰাইভেটে হয়। ইয়াতে আনৰিজাৰ্ভ EWSৰ কাৰণে প্ৰাইভেটত ল'বৰ কাৰণে আপোনালোকে 33 মাৰ্ক পাব লাগিব। OBC NCL SC STৰ কাৰণে প্ৰাইভেটত ল'বৰ কাৰণে আপোনালোকে 32 পাব লাগিব। আৰু দিব্যাংগৰ কাৰণে 31 পাব লাগিব। আৰু যিটো তলৰ ফালে ৰেষ্ট কোটা আছে, এই কোটাটো এইটো ওপৰতো প্ৰাইভেট কোটা, প্ৰাইভেটৰ মেনেজমেণ্ট কোটা, আৰু তলতো প্ৰাইভেট কোটা। তো তলৰ যিটো প্ৰাইভেট কোটা আছে, এই কোটাটোত অলপমান ফিজ ষ্ট্ৰাকচাৰটো বেছি হয়। তো শ্লাইডলি অলপমান ডিফাৰেণ্ট থাকে দুটা, যিটো মেনেজমেণ্ট কোটাৰ প্ৰাইভেট আৰু ৰেষ্ট প্ৰাইভেট, দুটাৰ অলপ ফিজটো ডিফাৰেণ্ট থাকে। তো ৰেষ্ট কোটাত আপোনালোকে যদি ল'ব খোজে তেনেহ'লে ইয়াতে আনৰিজাৰ্ভ EWSৰ কাৰণে 32 মাৰ্ক লাগিব। তাৰপিছত SC ST OBCৰ কাৰণে 31 মাৰ্ক, মিনিমাম 31 পালে আপোনালোকে প্ৰাইভেটত ল'ব পাৰিব। আৰু আনৰিজাৰ্ভৰ কাৰণে 32 পালে আপোনালোকে প্ৰাইভেট ল'ব পাৰিব। আৰু দিব্যাংগৰ কাৰণে 31 মাৰ্ক পালে আপোনালোকে প্ৰাইভেটত ল'ব পাৰিব। তো তলৰ ফালে পইণ্ট কিছুমান দিছে, অল দ্য ইনষ্টিটিউট কলেজ অফ আছাম ৰানিং B.Pharm কোৰ্চ আৰ টু এডমিট ষ্টুডেণ্ট ফৰ একাডেমিক ছিজন 2025-26 ইন একৰ্ডেঞ্চ উইথ দ্য এবভ নৰ্মছ। তো এতিয়া এটা কথা হৈ গ'ল, তো ইয়াতে যিখিনি মাৰ্ক মিনিমাম দিছে, তো তাৰ কম মাৰ্ক থাকিলেও কিছুমানে 25 পাওঁতে প্ৰাইভেটত এডমিশ্যন ল'ব খোজে। তো তেনেকুৱা ক্ষেত্ৰত প্ৰাইভেটত এডমিশ্যন নিদিয়ে, যিবিলাক SSUSৰ আণ্ডাৰত আছে। আৰু হয়তো কিছুমানে এডমিশ্যন দিম বুলি কয় SSUSৰ আণ্ডাৰত, কিন্তু আপোনালোকে এডমিশ্যন নল'ব। তো দিম বুলি ক'লে নল'ব। তো 31 বা 32 প্লাছ থাকিলে আপোনালোকৰ এডমিশ্যন ল'ব। তো 30 থাকিলেও আপোনালোকে এডমিশ্যনটো নলয় যাতে। যদি আপোনালোকে B.Pharm, D.Pharm বা B.Pharm লেটাৰেলত
প্ৰাইভেটত এডমিশ্যন ল'ব বিচাৰিছে তেনেহ'লে ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্সত এডমিশ্যন ল'ব পাৰিব। যদি আপোনালোকে অসম ফিউচাৰৰ থ্ৰুত দি এডমিশ্যন লয় তেনেহ'লে ইয়াতে এডমিশ্যনত ডিছকাউণ্ট দিয়া হ'ব। তো কেৱল অসম ফিউচাৰৰ থ্ৰুত দিলে এই ডিছকাউণ্টটো দিয়া হ'ব। বাকী ফি ষ্ট্ৰাকচাৰ ডিটেইলছবিলাক জানিবৰ কাৰণে হোৱাটছএপত কণ্টেক্ট কৰক। তো হোৱাটছএপ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তো অতি সোনকালে হোৱাটছএপত কণ্টেক্ট কৰিব। আৰু বহুতে সোধে যে মানে যিবিলাক SSU HSৰ আণ্ডাৰত নহয় সেইবিলাক কলেজত B.Pharm D.Pharm পঢ়িলে কি হয়। তো সেইবিলাক কলেজত মই ছাজেষ্ট নকৰোঁ। তো SSU HSৰ আণ্ডাৰতে আপোনালোকে লৈ লওক। তো SSU অসমৰ যিবিলাক মানে প্ৰাইভেট আছে বেছিভাগ SSU HSৰ আণ্ডাৰতে আছে। প্ৰায় 2-3খনমান চাগে SSU HSৰ আণ্ডাৰত নাই। তো বাকী আপোনালোকৰ নিজৰ চইচ, তো জীৱন নিজৰ, পইচা নিজৰ, আপোনালোকে নিজে এডমিশ্যন ল'ব। তো ভাবি চিন্তি এডমিশ্যন ল'ব। এনেই 2 বছৰ বা 4 বছৰ পঢ়িলে, তো 2 বছৰ বা 4 বছৰ পঢ়াৰ পিছত যদি আপোনালোকৰ গভাৰ্ণমেণ্ট জব বা আপোনালোকে লাইচেঞ্চখনে নাপায়, তো তেনেকুৱাকৈ আপোনালোকৰ বহুত প্ৰব্লেম হৈ যাব। আৰু এটা কথা, তো আপোনালোকে যদি B.Pharm D.Pharm লাইচেঞ্চৰ কাৰণে পঢ়িম বুলি ভাবিছে তেনেহ'লে আপোনালোকে নপঢ়াটো বেছি ভাল। তো আপোনালোকে কেৱল লাইচেঞ্চৰ কাৰণে নপঢ়ি, তো নলেজৰ কাৰণে বা আপোনালোকৰ আৰু বহুতকেইটা বস্তু থাকে ইয়াতে, তো সেইবিলাকৰ কাৰণে পঢ়ে যাতে। তো বহুতে এনেকুৱাকৈ ভাবি পঢ়ে না, তো হ'ব দে ফাৰ্মাচী পঢ়ি কিনে লাইচেঞ্চখন লৈ কিনে সেই লাইচেঞ্চখন ভাড়াত দিম বা নিজে দোকান খুলিম, তেনেকুৱা নহয়। অলপমান জ্ঞান আয়ত্ব কৰিবা তেনেকুৱাকৈ পঢ়িব আৰু। তো এই ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু। আপোনালোকৰ জীৱন নিজৰ, পইচা নিজৰ, লাইফ নিজৰ। তো ইয়াত মোৰ ক'ব লগা নাই বাৰু, আপোনালোকে নিজে ভাবি চিন্তি ল'ব। তো ধন্যবাদ। নেক্সট আমি আৰু নতুন ভিডিঅ' লৈ আহিম। তো B.Pharmৰ আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাট অফ ভিডিঅ' দিয়া আছে। ডিপ্ল'মা ইন ফাৰ্মাচীৰ নতুনকৈ কাট অফ ভিডিঅ' দিম। তো অলপমান এনালাইচিছ চলি আছে। তো আপোনালোকে আমাৰ গ্ৰুপবিলাকত বা হোৱাটছআপ বা টেলিগ্ৰামত জইন হৈ ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো এই ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।